বিবেচনাটো আমি কেনেকৈ কৰোঁ এতিয়া আমি ক'ব নোৱাৰোঁ আমি আৰু হুটপুচ কৰিবলৈ আছে এতিয়াতো আৰম্ভণি হৈছে এসপ্তাহ হৈছে এসপ্তাহটো সকলো কথা নোলাবতো আৰু কিমান কি কথা হ'লেও কাইলৈ আপুনি আকৌ শুনিব আপোনালোকে সেইকাৰণে ষ্টেপ বাই ষ্টেপ যাব পৰেশ বৰুৱাই শাস্তি সন্দৰ্ভত যিটো কথা ক'লে সেই মানস বুঢ়াগোহাঁইৰ শাস্তি সন্দৰ্ভত যিটো কথা ক'লে সঁচাকৈ আপোনাৰ বুকুখন কঁপি উঠিব ৰাতি যেতিয়া মই নিউজটো পাইছোঁ সঁচাকৈ বুকুখন কঁপি উঠিছে ইমান দুখ লাগিছে আৰু সেই মানুহৰ মাতৃ কেনেকৈ সহ্য কৰিব এইবিলাক কথা কেনেকৈ চাব এই ভিডিঅ' বহুত দুখ লাগিছে আচলতে মানস বুঢ়াগোহাঁই কাৰ প্ৰৰোচনাত কেনেকৈ গৈছে সেইটো বাৰু ক'ব নোৱাৰোঁ কিন্তু মানস বুঢ়াগোহাঁই এনেকুৱা এটা ভুল কাম কৰিব নালাগিছিল বা আলফাত যোগদান কৰিব নালাগিছিল এতিয়া যি কি নহওক কালি সেই যিটো ফোন কল আহিছে তেখেতে পৰেশ বৰুৱাই কৈছে আজি হেনো আকৌ এটা ভিডিঅ' দিব আৰু অসমৰ জনগণে বিশ্বাস কৰিব লাগিব কাৰ লগত কেনেকৈ যোগাযোগ আছে ফটো সহ দেখুওৱা বুলি কৈছে এতিয়া ফটো সহকাৰে যদি দেখুৱায় তেনেহ'লে আমি বিশ্বাস কৰিব বাধ্য পৰেশ বৰুৱাই এটা কথা কৈছে যে অসম আৰক্ষীৰ নিজৰ মুখ নিজৰ লজ্জা থাকিবলৈ তেওঁলোকে মিছা কথা কয় যেতিয়া ধৰা পৰাৰ পিছত তেওঁলোকে মিছা কথা কয় এনেকুৱা ধৰণৰ কথা কৈছে যে অসম আৰক্ষীৰ এতিয়া সেই ভাষ্য পৰেশ বৰুৱাই নস্যাৎ কৰিছে এতিয়া বেয়া লাগিছে যে ল'ৰাটো সুস্থ শৰীৰে আহিবনে আমাৰ মাজলৈ বা সুস্থ শৰীৰে থাকিবনে সেইটো এতিয়া সন্দেহৰ আৱৰণ হৈছে যেহেতুকে কালি সাংবাদিকজনে সুধিছে প্ৰশ্ন কৰিছে যে এতিয়া মুখ্যমন্ত্ৰীও আহ্বান কৰিছে বা ঘৰৰ মানুহে কৈছে যে ল'ৰাজন যদি সুস্থ হৈ থাকে একো নকৰিব বুলি কৈছে এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া তেতিয়া পৰেশ বৰুৱাই কৈছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ক'বলৈ কি আছে এতিয়া চাওক এসপ্তাহে হৈছে ধৰা গতিকে এসপ্তাহত একো হোৱা নাই আৰু সময় আছে সেইটো আমি বিবেচনা কৰিম আমি সৎপথ চলি আছে টাইল চলিব টাইলৰ সন্দৰ্ভত গোটেই কথা ওলাব ইতিমধ্যে 2-3জন ধৰা বুলি কৈছে আৰু তেওঁৰ কথাৰ পৰা আৰু এতিয়া কিমান দূৰ আগবাঢ়িব নাজানে এতিয়ালৈকে বিবেচনা কৰা নাই কিমান কি হ'ব কি নহ'ব সেইটো পৰেশ বৰুৱাই সময়ত গম পাব চিনি পাব এতিয়া মুঠতে একো কোৱা নাই শাস্তি সন্দৰ্ভত শাস্তি কিমান হ'ব হয়তো আপুনিও অনুমান কৰিব নোৱাৰিব এতিয়া মোৰ কালি সেই পৰেশ বৰুৱাই কথাটো শুনাৰ পিছত দুখ লাগিছে যে সঁচাকৈ ল'ৰাজন সুস্থ শৰীৰে ঘূৰি নাহিব নেকি দুখ লাগিছে গতিকে আজি এটা ভিডিঅ' পঠাম বুলি কৈছে তেওঁলোকে আৰু সেই ভিডিঅ'টো মই আপোনালোকক দিম কিন্তু আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু মোৰ ভিডিঅ'সমূহ কণ্টিনিউ কৰি যাব তেতিয়াহ'লে প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকিব আজি পৰেশ বৰুৱাই আৰু যিটো ভিডিঅ' পঠাব মানস বুঢ়াগোহাঁইৰ পৰা যিটো ক্লিপ পঠাব মানে মিডিয়াবিলাক পঠাব নিউজত পঠাব আৰু তেতিয়া লগে লগে মই পায়ে আপোনালোকক দি দিম মোৰ ভিউৱাৰ্ছখিনি অন্ততঃ মই দিবই লাগিব এই খবৰটো আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব এতিয়া পৰেশ বৰুৱা ডাঙৰীয়ানো কি ক'লে এই কথাখিনি আপোনালোকে নিজে শুনক তেতিয়া গম পাব সঁচাকৈ আপোনাৰ বুকু কঁপি উঠিব বড়ো ডাঙৰীয়া এটা কথা চৰ্চা চলিছে যিহেতু এই মানস বুঢ়াগোহাঁই বোলা যিজন আপোনালোকে ভিডিঅ' সদৰি কৰিছিলে কিন্তু আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী বা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু সেই নিৰ্দিষ্ট ব্যক্তিজনৰ পিতৃ মাতৃও সদৰি কৰিছে তেওঁ কোনো ধৰণৰ আলফাৰ আৰক্ষীৰ লগত জড়িত নহয় অসম আৰক্ষীৰ লগত জড়িত নহয় এইটো এটা ভুল বাৰ্তা এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব যিহেতু কালি আপোনালোকে ৰিলিজ কৰিছিল ভিডিঅ' তেওঁ নিজেও কৈছে অকণমান বস্তুটো পৰস্পৰ বিপৰীতমুখী হৈছে এইটো পৰস্পৰ বিপৰীতমুখী হোৱা নাই যিসকলে ইণ্টেলিজেন্সৰ মানে যিটো কাৰ্যকলাপ যেতিয়া ইনট্ৰুডাৰ হিচাপে পঠায় অন্য এখন দেশত পঠায় তেতিয়া সিহঁতে কেতিয়াও মানে যদি ফেইলাৰ হয় কেতিয়াও সিহঁতে যে আমাৰ দ্বাৰাই ফিলাৰ পঠোৱা হৈছিলে ইনট্ৰুডাৰ পঠোৱা হৈছিলে এইটো কেতিয়াও মানি নলয় যেনেকৈ অতি সম্প্ৰতি যিটো হৈ গ'ল আমেৰিকাত যিটো হৈছিলে নিখিল গুপ্তা হাতে লোটে ধৰা পৰিছে ধৰা পৰাৰ পিছত সদায় সিহঁতে ন বুলিয়ে কয় আৰু এইটো এটা ইণ্টেলিজেন্সৰ নিয়ম যিকোনো দেশৰ ইণ্টেলিজেন্সে সেইটো স্বীকাৰ নকৰে এইটোতো হৈ আছে কুলভূষণ যাদৱ এইটো এতিয়া পাকিস্তানত কিমান বছৰ সোমাই আছে সেইটো মেজৰ সেইটো সকলোৱে জানে অকল মুখ্যমন্ত্ৰী বা আৰক্ষী সঞ্চালক প্ৰধান নহয় তেওঁ পিতৃ মাতৃও কৈছে যে কোনো কাৰণতে তেওঁ আৰক্ষীৰ লগত যোগাযোগত নাছিল এইটো কোৱাটোতো ভুল কথা কৈছে ঠিক আছে তেতিয়াহ'লে কাইলৈ বা পৰহিলে আকৌ ক'ব ল'ৰাজনে আকৌ নিজেই ক'ব কি কৈছে কি নকৈছে আৰু কাৰ যোগেদি আহিছে কাৰ যোগেদি কোনে পঠাইছিলে সিহঁতৰ মেইন কোন কাইলৈ আমি ফটো দি দিম তাৰপিছতে এইটো বিচাৰ কৰিব সেইটো এইজন হয় না নহয় কাইলৈ আমি ফটো দি দিম ফটোটো দিয়াৰ পিছত জনগণে বুজি পাব আৰু এটা কথা আপোনাৰ প্ৰতি হয় আৰু এটা কথা মই সুধিব বিচাৰিছো আৰু আহ্বান জনাব বিচাৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে বা তেওঁৰ পিতৃ মাতৃও যে কোনো কাৰণত যাতে সেই নিৰ্দিষ্ট ব্যক্তিজনক মানসক মানে মৃত্যুদণ্ড দিয়া নহয় বা পূৰ্বেও এনেকুৱা ধৰণৰ সিটো ঘটনা ঘটিছিল আপোনালোকলৈ আহ্বান জনাইছে তেওঁৰ এতিয়া অৱস্থা কেনে তেওঁ ক'ত আছে অকণমান জানিব পাৰিম নেকি জনাব নেকি
সেইটো কোৰ্ট আছে, আমাৰ কাষ্টডিতে আছে, আমি কাইলৈ আকৌ আমাৰ মানে তেওঁ সুস্থ অৱস্থাত আছেনে এতিয়া বৰুৱা ডাঙৰীয়া? সুস্থ অৱস্থাত আছে। কাইলৈ ভিজুৱেলটো আমি পঠাম কাইলৈ যিটো দিব, কাইলৈ সিহঁতি যিটো কথোপকথন হ'ব সেইটোতো ট্ৰায়েল চলি আছে, ট্ৰায়েলৰ মাজতেতো কথাবিলাক ওলাইছে। কাইলৈ আকৌ দেখুওৱা হ'ব মানে কি ক'ব, যিটো অসম পুলিচে যিটো কৈছে সেইটো অসম পুলিচে কোৱাটো সেইটোতো মুখ ঢাকিবৰ কাৰণে বা লজ্জা ঢাকিবৰ কাৰণেতো যেতিয়া ধৰা পৰিছে সেইটোতো ক'বই। যিটো ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টে কৰে এইবিলাক, যিবিলাকে ইণ্টেলিজেন্ট গেমটো বুজি নাপায়। আমিতো ইণ্টেলিজেন্ট দেখিছোঁ না, দেশে বিদেশে ইণ্টেলিজেন্ট দেখিছোঁ কেনেকৈ মানে ইণ্টেলিজেন্ট ইণ্ট্ৰুডাৰবিলাক পঠায়, হষ্টাইল এৰিয়াৰ ইণ্ট্ৰুডাৰ কেনেকৈ পঠায় সেইবিলাক আমি জানো নহয়। নজনাকেতো কথাটো কোৱা নাইতো। আৰু এইজনে নিজ মুখে চিঞৰি কৈছে, সকলো কথা কৈছে, ইমান স্পষ্টকৈ ক'ব পাৰে নেকি? সাজি পিনি কথাটো এতিয়া অসম পুলিচে দিয়াটো আমি মানি নলওঁ ন, যিটো আমি হাতে হালতে পাইছোঁ। ইয়াক প্ৰমাণ কৰিবলৈ এতিয়া অসমৰ পৰা দুজন সাংবাদিক পঠাওক, যে এইটো গভৰ্ণমেণ্টই হওক না আমুকেই হওক, তেতিয়া হওক সকলো কথা শুদ্ধকৈ জানি যাবতো। আমি ব্যৱস্থা কৰিম, অনাটো আমি ব্যৱস্থা কৰিম। কোনোবাই যদি সাংবাদিকে কয় আহিবলৈ বিচাৰে কি হৈছে, আমি অনাৰ ব্যৱস্থা কৰিম। আহক চাই যাওক কি কৰিছে, হয় না নহয় চব ক'বতো। আপোনাৰ কথাখিনি আপুনি কাইলৈ ফটো সহ দিব, সেইখিনি বাৰু ৰাজহুৱা হ'ব, আমিও প্ৰচাৰ কৰিম। কিন্তু আপোনাৰ প্ৰতি মুখ্যমন্ত্ৰীৰ এটা অনুৰোধ যে কোনো কাৰণত যাতে চৰম শাস্তি দিয়া নহয়, এই ক্ষেত্ৰত আপোনাৰ কিবা প্ৰতিক্ৰিয়া থাকিব নেকি? আমিও আশা কৰিম কোনো ধৰণৰ চৰম শাস্তি দিয়া নহওক। এই কথাটো এইটোতো সকলোৱে মানে ইয়াৰ মানে হেৰি আছে, অধিকাৰ আছে, কোৱা অধিকাৰ আছে, আমালৈ আহ্বান জনোৱা অধিকাৰ আছে। আমি এইটো তাক বিবেচনাটো আমি কেনেকৈ কৰোঁ এতিয়া আমি ক'ব নোৱাৰোঁ। আমি আৰু সোধ-পোছ কৰিবলৈ আছে। এতিয়াতো আৰম্ভণি হৈছে, এসপ্তাহ হৈছে, এসপ্তাহটো সকলো কথা নোলাবতো, আৰু কিমান কি কথা হ'লেও কাইলৈ আপুনি আকৌ শুনিব আপোনালোকে। সেইকাৰণে ষ্টেপ বাই ষ্টেপ যাব। এটা গ্ৰুপ আছিলে সিহঁতৰ অসম পুলিচৰ, এতিয়া ধৰা পৰিছে, ছোৱালীকেইজনো আছিলে, ছোৱালী যিকেইজন নাম কৈছে 2-3জনে আমাৰ ল'ৰা 3-4টা ল'ৰা ধৰা হৈছেতো। আৰু যিটো কৈছে মানসৰ নাম কৈছে, মানস চলি এইটো বহুত দিনৰ পৰা আছে, এইটো জোনেল অফিচাৰ হয়তো নাই বুলি ক'ব পাৰে নেকি? তাৰ ফটো সহকাৰে আমি দেখাই দিম ন, যাৰ নাম কৈছে জোনেল অফিচাৰ কৈছে তাৰ ফটো সহকাৰে গাড়ী সহকাৰে আমি দেখাই দিম কাইলৈ। আপুনি কাইলৈ আপোনালোকে ভিডিঅ' ৰিলিজ কৰিব? অৱশ্যে কাইলৈ কৰিম, আমি কাইলৈ কৰিম। তেতিয়া সকলোৱে গম পাই যাব কথাবোৰ। তোমাৰ এতিয়া মাক দেউতাকো আমালৈ আহ্বান জনাইছে, আমি শুনিছোঁ। আমি কৈছোঁ এতিয়া বিচাৰত আছে, আমি বিচাৰটো স্বচ্ছ হ'ব, আমি দেখাই থাকিম। নিশ্চয় আমি আশা কৰিম কাইলৈ আপোনালোকে কাইলৈ যিটো ভিডিঅ' ৰিলিজ কৰিব আমি সকলোখিনি তথ্য ৰাইজে লাভ কৰিব। কিন্তু পুনৰবাৰ কৈছোঁ যে বিশেষ কোনো ধৰণৰ শাস্তি যাতে, কোনো ধৰণৰ দুঃসংবাদ যাতে নাহে, সেইটো আমিও আশা কৰিছোঁ। আৰু সেইটো আপোনালোকৰ ফাললৈও আমাৰ ফালৰ পৰাও অনুৰোধ থাকিল।